সপৰিয়ালে বিদেশ ভ্ৰমণ কৰাৰ আগত এতিয়া আপুনি 100 এবাৰ ভাবিব কাৰণ নাজিৰাৰ এটা পৰিয়ালে বিদেশ ভ্ৰমণত যোৱাৰ সুযোগ গ্ৰহণ কৰি চুৰে কৰিলে সাফাই অভিযান। ঘৰত কোনো নথকাৰ সুযোগ লৈ নাজিৰা বাঁহপৰীয়া গাঁৱত চুৰে চলালে লুটপাট। নাজিৰা বাঁহপৰীয়া গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া ৰাজীৱ সভাপণ্ডিত নামৰ ব্যক্তিগৰাকীৰ ঘৰত গ্ৰিল ভাঙি চুৰে চলালে লুটপাট। পৰিয়ালটো বৰ্তমান ভিয়েটনাম ভ্ৰমণত যোৱাৰ বাবে তেওঁলোকৰ পোহনীয়া মেকুৰীক খাদ্য দিয়াৰ দায়িত্ব দিছিল কাষত থকা এগৰাকী মহিলাক। মহিলাগৰাকীয়ে নিশা মেকুৰীক খাদ্য দিবলৈ যাওঁতেই খিৰিকীৰ ৰদ বেকা হৈ থকা দেখা পাই চিঞৰ বাখৰ কৰে। স্থানীয় ৰাইজে ভালদৰে ঘৰটো নিৰীক্ষণ কৰি দেখা পায় যে ঘৰৰ পাছফালে এখন দৰ্জা খোলা আছে। ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি দেখে যে দুটাকৈ কোঠাত লোহাৰ আলমাৰী খোলা আছে আৰু কাপোৰবোৰ লণ্ড-ভণ্ড হৈ পৰি আছে। তলাবন্ধ ঘৰটোত চুবুৰীয়াই গ্ৰিল ভাঙি থোৱা অৱস্থাত দেখি চুৰিকান্ত হোৱাৰ কথা বিদেশ ভ্ৰমণত থকা পৰিয়ালটোক অৱগত কৰে। পৰিয়ালৰ সকলো সদস্য বিদেশত থকা হেতু কিমান বয় বস্তু চুৰে চুৰি কৰি লৈ যায় সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ঘটনা সন্দৰ্ভত নাজিৰা আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে। নাজিৰা আদৰ্শ থানাই চুৰ ধৰাত কিমান দিন লাগিব সেয়া অনাগত দিনবোৰতহে লক্ষণীয় হ'ব। মতো লাইট চাইট আমাৰ মানুহজনে মই আহি জ্বলাই থৈ গ'লোঁ, তেতিয়া একোৱে নাই। তাৰপিছত জ্বলাই মেলি গ'লোঁ আৰু মই ভাত পানী বনালোঁ মেলিলোঁ। বৌ মানে বাইকখন থ'বলৈ আহিলে, তেতিয়া শুনো একো নাই বুলি কৈছে, কিন্তু ফুলৰ টাব পৰি আছিলে, কিন্তু বান্দৰ ঢেৰ আছিলে। তাৰপিছতে ফুলৰ টাব পৰি আছে মেলিছে, বৌ মানে বাইক থ'লেহি, সিও চালে মেলিলে একো নেদেখিলে। হেৰি হাতত ঘৈণীয়েক দুটা আহিছিলে বুলি কৈছে। তাৰপিছত এতিয়া আকৌ কেইটা বাজিছিলে আমি ভাত লৈ আহোঁতে 9টা কিমানমান বাজিছে। মেকুৰী পোৱালি 5টা 3টা আৰু ডাঙৰ দুজনী আছে, সেইখিনি ভাতখিনি তাতে আছে। তাৰপিছত মেকুৰী ভাতখিনি এনেকৈ মই সেনাই লৈ আহিছোঁ। আমাৰ মানুহজনে মই দুইজনী এনেকৈ মোৰ পিছফালে আহিবলৈ মোৰ ভয় লাগে অকলে আহিবলৈ। তাৰপিছতে দেখিছোঁ বাঁহডাল দেখি একদম চিধা মই পাকহে মাৰিছোঁ আৰু দুইটাই। বৌ মানে পূৰা মানে মই ডিঙি ফালি চিঞৰিছোঁ। তাৰপিছত চিঞৰিছোঁ বুমন আহিছে। বুমনক কৈছোঁ বাঁহডাল চোৱা, তুমি বাঁহডাল চোৱা। তাৰপিছত বুমনে চাইছে ৰদডাল একদম বেকা হৈ আছে। আমি গোটেই 3টা চাইছোঁ। তাৰপিছত বুমনৰ মানুহজনীও আহিছে, বাঁহডাল বেকা। তাৰপিছত আমাৰ মানুহজনে পিছফালে দৌৰি আহিছে, ময়ো দৌৰি আহিছোঁ, বুমন দৌৰিছে, পিছফালে গিলখন খোলা। তাৰপিছত বুমনে মই বোলো বুমনে ক'লে এতিয়া বোলে মমালৈ ফোন কৰোঁ। তাৰপিছত মই দাদাহঁতক ফোন কৰিছোঁ, দাদাহঁতক ফোন চোন চুইছ অফ। তাৰপিছত টিনালৈ ফোন কৰিলোঁ, মই ঘৰৰ পৰা মোবাইলটো আনি পিনে ফোন কৰিলোঁ। তাৰপিছত টিনাই ফোন কৰিলে। টিনা ক'ত আছে? টিনা নাজানো ন, মোক ক'ত আছে গৈছে। গোটেই কোনোবা বিদেশ ভ্ৰমণত গৈছে তেওঁলোক? সেয়ালৈ গৈছে আৰু মই ইমান এটা নাজানো ক'ত গৈছে কি কথা। মামা হয়, তেখেতে মোক চাবি এটা দি থৈ গৈছিলে। মই ইয়াতে বাইকখন থৈ যাওঁ, তেনেকৈ ঠিক 8টা 15-20 মানত মই বাইকখন থৈ গৈছোঁগৈ। কিন্তু টাব দুটামান মুখৰ আগত পৰি আছিলে। মই তেতিয়া মই মিছেছক কৈছোঁ যে এইটো বান্দৰে পেলাইছে, এইখিনি আমি ইয়াত ৰৈ থকা প্ৰয়োজন, আমি যাওঁগৈ। তাৰপৰা ঠিক ভাত পানী খাই মই ঘৰত সোমাইছোঁগৈ। তেনেকুৱাতে ওচৰৰ বাইদেউগৰাকীয়ে পূৰা চিঞৰ বাখৰ কৈছে, বুমন আহাচোন আহা, ইয়াত এটা অকণমান অসংগতি দেখিছোঁ। তেতিয়া আহি দেখোঁ এই আপোনাৰ মুখৰ যিখন আমাৰ উইণ্ড' কমপ্লিট ভঙা আছে। ভঙা তাত সেইদৰে মানুহ সোমাইছে, তাৰ পাছফালৰ দৰজাখন কমপ্লিট খোলা। আৰু তাৰপৰা ভিতৰলৈ গৈ দেখোঁ মামাৰ পৰা যেতিয়া পাৰ্মিশ্যন ল'লোঁ যে ভিতৰত আমি সোমাব পাৰোঁনে, তেখেতে যেতিয়া সোমাবলৈ ক'লে, সোমোৱাত আমি দেখোঁ যে 2টা আলমাৰী অ'পেনলি খোলা আৰু বিভিন্ন অৰ্ণামেণ্টছ আদি বা বক্স সেইবোৰ কমপ্লিট এমটিহে আমি দেখা পাইছোঁ। এইটোৱে দেখিছোঁ। এতিয়া অচি চাউলেও ফোন কৰিছোঁ, তেখেতক এবাৰ। এইবাৰ গৃহটো কাৰ হয়? তেখেতৰ আমি দাদুমণি মামা বুলি মাতোঁ। ভাল নাম সঞ্জীৱ সভাপতি। তেখেত ক'লৈ গৈছে? ৰাজীৱ সভাপতি, ক্ষমা কৰিব। আৰু তেখেত ক'লৈ গৈছে ফুৰিবলৈ? তেখেত মই ভিয়েটনাম গৈছে বুলিয়ে গম পাওঁ। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।